উত্তৰ জালুকবাৰী গাঁৱৰ এইটো পাইপলাইনৰ মাটি আজি এভেকশ্যন কৰা হৈছে। এতিয়া বৰ্তমানলৈ আমি প্ৰায় 6 বিঘা মাটি হেৰি কৰা হ'ল, এভেকশ্যন কৰা হ'ল। আৰু ইয়াৰে মাটিৰ ওপৰত কিছু সংখ্যক মানুহে ঘৰো বান্ধিছিলে, প্ৰায় 15-16 ঘৰমান মানুহ হ'ব। তেওঁলোকে সেই ঘৰ বান্ধি ভাড়া দিছিলে, ভাড়া দিয়া হিচাপত সেইবিলাক ভাঙি আজি চাফা কৰি আছোঁ। এইটো পাইপলাইনৰ মাটি, অইল ইণ্ডিয়াৰ মাটি এইটো। উত্তৰ জালুকবাৰী গাঁৱৰ এইটো পাইপলাইনৰ মাটি আজি এভেকশ্যন কৰা হৈছে। এতিয়া বৰ্তমানলৈ আমি প্ৰায় 6 বিঘা মাটি হেৰি কৰা হ'ল, এভেকশ্যন কৰা হ'ল। আৰু ইয়াৰে মাটিৰ ওপৰত কিছু সংখ্যক মানুহে ঘৰো বান্ধিছিলে, প্ৰায় 15-16 ঘৰমান মানুহ হ'ব। তেওঁলোকে সেই ঘৰ বান্ধি ভাড়া দিছিলে, ভাড়া দিয়া হিচাপত সেইবিলাক ভাঙি আজি চাফা কৰি আছোঁ। এইটো পাইপলাইনৰ মাটি, অইল ইণ্ডিয়াৰ মাটি এইটো।